আমি সদৌ অসম পঞ্চায়তৰ গ্ৰাম উন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদ অসম কালিৰ পৰা আমি কৰ্মবিৰতি কৰিছোঁ। আজি আমাৰ অৱস্থান ধৰ্মঘট। আমি আমাৰ ন্যায্য প্ৰাপ্তিৰ ক্ষেত্ৰত এই সিদ্ধান্ত ল'ব লগা হৈছে। আমি চৰকাৰৰ লগত বহুবাৰ যোগাযোগ কৰিছোঁ, কিন্তু আমি সুফল নাই পোৱা। আমাৰ মূল দাবীসমূহ হ'ল আমাৰ চাকৰি 60 বছৰলৈ সুনিশ্চিত কৰিব লাগে, আৰু আমি যিটো বছৰি 10% ইনক্ৰিমেণ্ট পাওঁ প্ৰতি বছৰে, সেইটো আমাৰ ক্ষেত্ৰত আজি 2 বছৰ দিন পোৱা নাই, সেইটো আমি পাব লাগে। আৰু আমাৰ ক্ষেত্ৰত HR পলিচিখন প্ৰয়োগ কৰিব লাগে। সমকামৰ সমবেতন আমি পাব লাগে। যিহেতু পঞ্চায়তৰ যিসকল আঁচনি চলি আছে সকলোৰে আমি চালিকা শক্তি, অৰুণোদয়, বৃদ্ধ পেঞ্চন, খাদ্য সুৰক্ষা আঁচনি, এই সকলোবোৰতে আমি ঠিকাভিত্তিক কৰ্মচাৰীসকলে যথেষ্ট কষ্ট কৰিবলগীয়া হয়। বৰ্তমান যি PMAY হিতাধিকাৰীৰ ছাৰ্ভে চলি গৈছে, তাতো আমি সকলোৱে ৰাতি 9-10 বজালৈকে কষ্ট কৰিছোঁ। 5 দিনত আমি সম্পূৰ্ণ কৰি দিছোঁ, যাৰ ফলত আমাৰ অসমে 2য় স্থান পাবলৈ সক্ষম হৈছে। গতিকে লৈ আমি ইমানখিনি কষ্ট কৰাৰ পিছতো আজি 15 বছৰে আমি বঞ্চিত হৈ আছোঁ। সেয়েহে আজি আমি অনশন ধৰ্মঘট কৰিবলৈ ওলাই আহিবলগীয়া হৈছে। আমাৰ পাৰিতোষিক যথেষ্ট কম, আমি পৰিয়াল চলাই নিব পৰা নাই। আমি যি পাৰিতোষিক বৰ্তমান পাওঁ, সেই পাৰিতোষিকৰ ওপৰত আমি 30,000 টকা তেওঁলোকক আমি বঢ়াই দিবলৈ দাবী জনাইছোঁ। যদিহে আমাৰ দাবীসমূহ বিভাগীয় কৰ্তৃপক্ষই মানি নলয়, পৰৱৰ্তী পৰ্যায়ত আমি অনশন ধৰ্মঘট কৰিবলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।